শুরুতে যে খবরের দিকে নজর রাখতেই হচ্ছে, চূড়ান্ত হলো কংগ্রেস এবং রাইজোট দলের জোট। গৌরব অখিলের যৌথ সাংবাদিক সম্মেলনে ঘোষণা করা হয়, রাইজোট দলকে 11টি আসন ছেড়ে দিয়েছে কংগ্রেস। 13টি কেন্দ্র লড়বে অখিল গগৈয়ের দল। গৌরীপুর এবং গোয়ালপাড়ায় লড়াই হবে বন্ধুত্বপূর্ণ। শিবসাগর, মনিয়নি, দলগাঁও, ধিং, শিশিবরগাঁও, তেজপুর, ডিগবই, বোকাখাত, মানস, কলিয়াবর, মার্ঘেরিটা, গোয়ালপাড়া পূর্ব, গৌরীপুর আসনে ছেড়ে দেওয়া হয়েছে রাইজোট দলকে। মার্ঘেরিটায় রাহুল ছেত্রী হচ্ছেন রাইজোট দলের প্রার্থী। বৃহস্পতিবারই প্রতীক বরদলই কংগ্রেস প্রার্থিত্ব তুলে নিয়েছেন, আর এই কেন্দ্রে বিজেপির হয়ে লড়ছেন ভাস্কর শর্মা। চূড়ান্ত হলো কংগ্রেস রাইজোট দলের জোট। গৌরব অখিলের যৌথ সাংবাদিক সম্মেলনে ঘোষণা, 13টি কেন্দ্রে লড়বে অখিল গগৈয়ের দল। গৌরীপুর এবং গোয়ালপাড়ায় লড়াই হবে বন্ধুত্বপূর্ণ। 9 এপ্রিল অসমের বিধানসভায় নির্বাচন এবং দীর্ঘদিন ধরে এই জল্পনা চলছিল যে এই দুই দলের জোট হবে কিনা, দুই দল বন্ধুত্বপূর্ণ লড়াইয়ে আসবে কিনা, এবং সেই জল্পনারই অবসান গতকাল রাতেই হয়। সাংবাদিক বৈঠক হয় এবং তারপরেই ঘোষণা করা হয় যে এই কংগ্রেস এবং রাইজোট দলের জোট কিন্তু এবার চূড়ান্ত হচ্ছে এবং 13টি কেন্দ্র থেকে লড়ছে অখিল গগৈয়ের দল। গৌরীপুর এবং গোয়ালপাড়াতে থাকছে বন্ধুত্বপূর্ণ লড়াই। 26 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আজি কংগ্ৰেছ দল আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে মিত্ৰতাৰে 2026 চনৰ বিধানসভা নিৰ্বাচনটোত অৱতীৰ্ণ হোৱাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে এখন MOU আমাৰ মাজত স্বাক্ষৰিত হৈছে। গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰীৰূপে পাবৰ কাৰণে আজিৰ পৰা ৰাইজৰ দলে কাম কৰিবলৈ সিদ্ধান্ত লৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপত সমগ্ৰ অসমবাসী ৰাইজ অসন্তুষ্ট হৈ পৰিছে। বিজেপি আৰু RSSৰ শাসনত অসমৰ ছ'চিয়েল ফেব্ৰিক, সামাজিক গাঁথনি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ পথত আগবাঢ়িছে। চাৰিওফালে আমি দেখিবলৈ পাইছোঁ যে সংঘাত আৰু সংঘাত। মূল্যবৃদ্ধিয়ে এনেকুৱা পৰ্যায় পাইছোগৈ যে মানুহ কোনো চলিব নোৱাৰা অৱস্থা হৈছে। ব্যৱসায়ীসকল সন্ত্ৰস্ত, ক'তো ব্যৱসায় বাণিজ্য ভাল নহয়। এনেকুৱা পৰিস্থিতিত সাম্প্ৰদায়িক ফেচিবাদক বিদায় দিবৰ কাৰণে এইবাৰ আমি এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় দল, ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় দল, এটা গণতান্ত্ৰিক ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলৰ সৈতে অসমৰ এটা উদীয়মান আঞ্চলিক দল ৰাইজৰ দলে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছোঁ। প্ৰাৰ্থী এজনে হ'ব পাৰে, কিন্তু জিকাবলৈ হ'লে সকলোৰে সহায় লাগিব। প্ৰাৰ্থী অকলশৰীয়াভাৱে প্ৰতিটো ঘৰত যাব নোৱাৰে, সংগঠন লাগিব, ৰণকৌশল লাগিব, সম্পৰ্ক লাগিব। এই ক্ষেত্ৰত আমাৰ বৃহত্তৰ সংগঠন, বৃহত্তৰ আমাৰ টিকেটৰ যিসকলে আবেদন কৰিলে সকলোৰে সহায় লাগিব। অসমৰ জনসাধাৰণে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়, অত্যাচাৰ, ভয় আৰু ভাবুকি ৰাজনীতিৰ পৰা মুক্তি বিচাৰে। তেওঁৰ ৰাজনীতি আজি যি একদম নিম্ন স্তৰলৈ লৈ গ'ল, তাৰ পৰা অসমৰ জনসাধাৰণে উদ্ধাৰ হোৱাটো বিচাৰে। আৰু উদ্ধাৰ কৰিবলৈ হ'লে আমি প্ৰত্যেকগৰাকী দলৰ সদস্য হওক বা অৰাজনৈতিক ব্যক্তি হওক, আমাৰ সামূহিক দায়িত্ব এই নিৰ্বাচনত আমি সকলোৱে একগোট হ'ব লাগিব।